প্ৰতিটো ইংৰাজী নৱবৰ্ষৰ আগে আগে ভোগালী বিহুৰ আগে আগে আপোনালোকক এনেদৰে বছৰৰ ফালে নিমন্ত্ৰণ জনাওঁ আৰু একেলগে খাওঁ আৰু মত বিনিময় কৰোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে ধন্যবাদ। মই পোনপ্ৰথমে আপোনালোক আটাইকে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো আপোনালোক আটাইৰে শুভ হওক। সংবাদ মাধ্যম গণতন্ত্ৰ স্তম্ভ আপোনালোকে সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছো। নতুন বছৰটো প্ৰতিটো পৰিয়াল প্ৰত্যেকজন ব্যক্তিৰে শুভ হওক, সুখৰ হওক, সমৃদ্ধি হওক, হাঁহি আৰু আনন্দৰ হওক, তাকে কামনা কৰিছো। আমাৰ ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, ভাষা ভাষীৰ লোক আছে, ধৰ্মাৱলম্বী লোক আছে। সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডাল নতুন বছৰটোত মজবুত হওক, অধিক মজবুত হওক, আমি তাকে কামনা কৰিছো। 2026 বৰ্ষটো ৰাজ্যবাসীৰ বাবে আৰু বিশেষকৈ আমাৰ দলৰ বাবেও এক গুৰুত্বপূৰ্ণ বছৰ। এইকাৰণেই যে 2026 বৰ্ষৰ আৰম্ভণিতে বুলি ক'ব লাগিব, কাৰণ আমি ধৰি লৈছো যে মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ বছৰ, নিৰ্বাচনী বতৰ আৰু অসম গণ পৰিষদ দলে এই বৰ্ষটো মানে 25 বৰ্ষটোত দলৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে, জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে আমাৰ সাংগঠনিক স্তৰবোৰে যথেষ্টখিনি কাম কাজ কৰি আহিছে। আজি কিছুদিনৰ আগতে আমি এক নীতি-নিৰ্ণায়ক বৈঠক অনুষ্ঠিত কৰিছিলো। বৈঠকত লোৱা সিদ্ধান্তবোৰ সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ দলৰ প্ৰতিজন সৈনিকে আন্তৰিকতাৰে কাম কৰিছে। মই দলৰ কৰ্মকৰ্তাসকলকো আন্তৰিক শুভেচ্ছা জনাইছো আপোনালোকৰ জৰিয়তে। মই কৈছিলো যে অসম গণ পৰিষদ দলৰ যিবোৰ সমষ্টিত শিপা আছে, দল 85 চনত জন্ম হৈছিল আৰু দল জন্মৰ পাছত 85, 91, 96, 11, 16, 21 এনেধৰণে বিধানসভা নিৰ্বাচন বিলাকত দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু প্ৰায় 85টা সমষ্টিত বিভিন্ন সময়ত জয়লাভ কৰিছে। গতিকে সেই শিপা থকা সমষ্টিবোৰ শক্তিশালী কৰিবৰ কাৰণে তাত দলৰ কৰ্মকৰ্তাসকলক আমি নিৰ্দেশ দিছিলো আৰু সেইমতে দলৰ প্ৰতিজন কৰ্মকৰ্তাই আন্তৰিকতাৰে কাম কৰিছে। আমাৰ ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তাসকলেও কাম কৰিছে। আমাৰ লক্ষ্য হৈছে যে সন্মুখত যি নিৰ্বাচন আহিছে, এই নিৰ্বাচনত উৎকৃষ্ট ফলাফলৰ জৰিয়তে দিছপুৰত আঞ্চলিক ৰাজনীতিৰ প্ৰভাৱ শক্তিশালী কৰা আৰু তাৰ বাবে আমি সৰ্বোচ্চ উজাৰি আমি কাম কৰি আছো। আমাৰ লক্ষ্য অগপৰ অপ্ৰতিৰোধ ৰাজনৈতিক যাত্ৰাৰ বৰ্ষ হ'ব 2026 বৰ্ষ। 2026 বৰ্ষটোক আমি লক্ষ্য হিচাপে লৈ কাম কৰিছো আৰু মই ভাবো যে দলৰ কৰ্মকৰ্তাসকলৰ আন্তৰিক প্ৰচেষ্টাত, নিৰলস প্ৰচেষ্টাত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু আপোনালোকে দেখিছে যে ঐতিহাসিক যি অসম চুক্তি, যাক আমি সদায় আত্মা বুলি কৈ আহিছো, অগপৰ আত্মাস্বৰূপ ঐতিহাসিক অসম চুক্তিৰ যিবিলাক দফা, বিশেষকৈ 6 নং দফা ৰূপায়ণকে ধৰি ভালেখিনি কামত বৰ্তমান চৰকাৰৰ কাৰ্যকালত দৰ্শনীয় অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে, য'ত আমি অংশীদাৰ হৈ আছো। আৰু আমি আশা কৰিছো যে নতুন বছৰটোত 2026 বৰ্ষত চুক্তিখনৰ বাকী থকা যিখিনি কাম এইখিনিও সম্পূৰ্ণ হ'ব।
কেৱল ক্ষমতা দখলে অসম গণ পৰিষদ দলৰ লক্ষ্য নহয়, এই কথাটো আমি বিভিন্ন সময়ত বাৰম্বাৰ কৈ আহিছো। আমি গভীৰভাৱে অনুভৱ কৰো যে সমস্যা জৰ্জৰ যিখন ৰাজ্য, আমাৰ ৰাজ্যখনত এতিয়াতো যথেষ্ট ভালেই হৈছে। 2017 পৰা এতিয়ালৈকে ৰাজ্যখনৰ পৰিৱেশ পৰিস্থিতি যথেষ্ট সলনি হৈছে, কিন্তু সামগ্ৰিকভাৱে এতিয়াও দেশৰ অন্য ৰাজ্যৰ তুলনাত আমি অলপ অলপ পিছ পৰি আছো। এই সমস্যা জৰ্জৰ ৰাজ্যখনৰ আৰ্থ সামাজিক দিশটোত আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছে বুলি আমি অনুভৱ কৰো।